নমস্কাৰ মই বিংকু মচিনেল আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো মোৰ সকল ফ্ৰেন্ড ভালে আছে মইও ভালে আছো ইয়াত লৈছে মাহৰ দালি মানে বাকলি নথকা মাহৰ দালি মানে উৰদ দালি মই 5 ঘণ্টা মান হৈ গল ৰাতিপুৱা এইবোৰ ভিজাই থৈ দিছো ইয়াৰে ভাবিছো আজি দহি বৰা বনাম আৰু এফালে কাটি লৈছে পনিৰৰো ভাবিছো একেবাৰে সহজ এটা ৰেচিপি সেইটো মই আপোনালোকৰ লগত এতিয়া মানে শেয়াৰ কৰি মইও বনাম মাজে সময় মই কিন্তু পনিৰ বনাই থাকো কাৰণ কি মোৰ লৰাটো আকৌ পনিৰ খাই খুব ভাল পায় এইফালে মোৰ ভাত দালি আৰু তিতাকেৰেল ভাজি হৈও গল ইয়াতে কাটি লৈছে পিয়াজ ইয়াত লৈছে আদা নহৰু গুটেখিনি মই কাটি লম আৰু ইয়াত খালি অলপমান বিলাহী বেছি লাগে আৰু এই ৰেচিপিটো খুব সহজ মই আদাখিনিও কাটি ললো ইয়াতে মই বিলাহীখিনিও কাটি লম আৰু বিলাহীখিনি মই গুটিখিনি পেলাই দিম এনেকুৱাকৈ পেলাই দিম ইয়াত লৈছে এটা কেৰাহী ইয়াত দিলো মই ৰিফাইন তেল ইয়াত দিছো লং ইলাইচি আৰু অলপ দিলো দালচিনি একেবাৰে অলপ দিছো ইয়াতে মই দিলো পিয়াজ ইয়াতে দিছে আদা নহৰু ইয়াত দিছে বিলাহী এতিয়া মই গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াত দিছে দুটামান কেঁচা জলকীয়া ইয়াৰ লগতে গোটেইখিনি ভাজি ইয়াত দিছে দুটামান কাজু দি গোটেইখিনি আকৌ অলপ লৰাই দিছো আমি মছলাখিনি ভাজি ল'লে তেতিয়া কেঁচা গোন্ধটো মানে পনীৰত নাহে গোটেইখিনি মছলাই ভালদৰে ভাজি ল'লো এয়া মই ইয়াতে মিক্সাৰ জাৰটোত গোটেইখিনি মছলাই দি দিছো আৰু আপোনালোকৰ হাতত যদি বৰফ থাকে 2 টুকুৰামান ইয়াতে বৰফ দি দিব তেতিয়া পেষ্ট কৰোতে পেষ্টটো অলপ স্মুথ হয় মই এইখিনি মিহিকে এতিয়া পেষ্ট কৰি লম মই এইখিনি মিহিকে পেষ্ট কৰি ললো ইয়াতে আছে তেলতে দিলো মছলাখিনি ইয়াতে দিছো সোৱাদ অনুসৰি নিমখ ইয়াতে দিছো হালধি পাউডাৰ দি গোটেইখিনি আকৌ অলপ ভালদৰে লৰাই দিছো ইয়াতে মই দিছো ধনিয়া পাউডাৰ এচামুচ আৰু এইবোৰ সব মছলা কিন্তু মই ঘৰতে বনোৱা এ হ'ল জিৰা পাউডাৰ এচামুচ দি গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াতে মই দিম ৰঙা জলকীয়া পাউডাৰ এইটো কিন্তু কিনি আনা দি গোটেইখিনি ভালদৰে লৰাই দিছো ইয়াতে মই দিলো গাখীৰৰ সৰ এইবোৰ কিন্তু মই সদায় মানে গাখীৰৰ পৰা উঠাই থৈ দিওঁ তেতিয়া আৰু ঘি বনাওতে মোৰ সুবিধা হয় আৰু ইয়াৰ হলনি ক্ৰীম দিব পাৰি মই কিন্তু এটোৱে দিওঁ সদায় এইবোৰ আৰু আমাৰ ঘৰতে সদায় মানে থাকেই আৰু এয়া দি গোটেইখিনি মছলা আকৌ অলপ ভাজি লম আৰু এই ৰেচিপিটো খুব সহজ পনীৰৰ এইটো ৰেচিপি খুব সহজ মই মছলাখিনি লগত গাখীৰৰ সৰখিনিও ভাজি ললো লৈ ইয়াতে মই দিছো পনীৰখিনি যদি আপোনালোকে ভাজি দিব বিচাৰে ভাজি দিব মই আৰু এক্সট্ৰাকে আৰু ভাজি নললো কাৰণ কি ইয়াতে আকৌ তেল বেছি হৈ যাব এইভাবে দি ইয়াৰ লগতে এনেকুৱাকৈ অলপ লৰাই দিছো লাহে লাহে লৰাই দিব লাগিব যাতে পনীৰখিনি মোৰ ভাঙি নাযায় মই গোটেইখিনি লৰাই দিলো লৰাই ইয়াতে মই দিম পানী মিক্সাৰ জাৰটো আখলি দিছো পানী কিন্তু 5-10 মিনিটৰ ভিতৰতে এই ৰেচিপিটো হৈ যায় দি গোটেইখিনি ভালদৰে উতলাইব দিম মোৰ আঞ্জাখন ৰেডি হৈ গল ইয়াৰ ওপৰত দিছো অলপমান চেনি মোৰ পনীৰ আঞ্জা ৰেডি হৈ গল ইয়াৰ ওপৰত যদি আপোনালোকে বিচাৰে অলপ গৰম মছলা দিবও পাৰে মই কিন্তু মানে পেষ্ট কৰোঁতেই দি দিছিলো লং ইলাইচি দালচিনিৰ বাবে নিদিলো মোৰ ৰেডি হৈ গল পনীৰ আৰু এনেকুৱাকৈ বনালে খুব সহজতে হয় আৰু ল'ৰা ছোৱালীবিলাকে কিন্তু এইটো ৰেচিপি খাই খুব ভাল পায় ৰেডি পনীৰ ইয়াত লৈছো মিক্সাৰ জাৰটো লৈ এতিয়া ইয়াতে দিলো দালিখিনি মোৰ 5 ঘণ্টা কিন্তু হৈ গৈছে ধুনীয়াকৈ মানে দালিকেইটা সিদ্ধ হৈ গৈছে এনেকুৱাকৈ দিওঁতে ভাঙি গৈছে মানে গোটেইখিনি ভালদৰে ভিজি গৈছে ইয়াত দিছো নিমখ মই এইখিনি মিহিকে পেষ্ট কৰি লম মই এইখিনি পেষ্ট কৰি ললো লৈ ইয়াতে মই লৈছো এটা ডাঙৰ বাটি আৰু
আৰু এইখিনি পেষ্ট কৰোঁতে কিন্তু এয়া চুজি যেনেকুৱা মানে গোটা মানে দানা দানা থাকে তেনেকুৱাকৈ কৰি লৈছোঁ একেবাৰে মই মিহি কৰি লোৱা নাই মই বাতিটোত উলিয়াই লৈছোঁ আৰু নিমখটো আপোনালোকে চেক কৰি ল'ব মোৰ নিমখটো চেক কৰা ঠিকে আছে নিমখটো ইয়াতে মই দিছোঁ জিৰা দি মই এইখিনি ভালদৰে ফেটিম যিমানে ফ্লাফি হয় সিমানে কিন্তু দহি বৰাকেইটা ফুলে মই ইয়াতে আৰু সোডা বেকিং পাউডাৰ একোৱেই নিদিওঁ এনেকুৱাকৈ ফেটি লৈছোঁ ইয়াতে যদি বিচাৰে জলকীয়াও দিব পাৰে মই জলকীয়া দিয়া নাই মই এনেকুৱাকৈ জোৰকৈ গোটেইখিনি ভালদৰে ফেটি লৈছোঁ এনেকুৱাকৈ ফেটি ল'লে ধুনীয়া ফ্লাফি ফ্লাফি হয় ইয়াত 5 মিনিটমান ধুনীয়াকৈ ফেটি ল'লে হৈ গ'ল এয়া মই 5 মিনিটমান গোটেইখিনি ভালদৰে ফেটি ল'লোঁ ফেটি ল'লে দহি বৰাকেইটা খুব ধুনীয়া হয় আৰু ভিতৰখিনি স্পঞ্জি হয় মোৰ ফেটা হৈ গ'ল ইয়াত লৈছোঁ এটা কেৰাহী ইয়াত দিছোঁ ৰিফাইন তেল আৰু এই কেৰাহীটো মই কিন্তু এমাজনৰ পৰা কিনা খুব ভাৰী আৰু কেৰাহীটো খুব ভাল আপোনালোকে যদি ল'ব বিচাৰে মই লিংকটো দি দিম খুব ভাল কেৰাহীটো মই তেল দি তেলখিনি ভালদৰে গৰম হ'ব দিছোঁ মই অলপ বেছিকৈ তেল দিছোঁ এয়া মোৰ তেল গৰম হৈ গ'ল ইয়াতে মই এনেকুৱাকৈ দি যাম আপোনালোকে ডাঙৰ কৰিলে ডাঙৰকৈ দিব মই অলপ মিডিয়াম সাইজৰ বনাইছোঁ এতিয়া মই কিন্তু গেছৰ ফ্লেমটা কৰি লো কৰি দিম লো ফ্লেমতে এইবোৰ ভাজিম এনেকুৱাকৈ মই দি গৈছোঁ এয়া দহি বৰাকেইটা খুব ধুনীয়াকৈ ফুলি ফুলি উঠিছে আৰু এনেকুৱাকৈ ফেটি ল'লে ধুনীয়া ফুলে মই আৰু অলপ হ'ব দিছোঁ এয়া মোৰ এবাৰ ভালদৰে ভাজা হৈ গ'ল ইয়াতে মই লৈছোঁ কলা নিমখ ইয়াতে দিছোঁ হিং এয়া মই পানীখিনি ভালদৰে লৰাই দিছোঁ লৰাই ইয়াতে মই দহি বৰাকেইটা দি দিছোঁ আৰু এনেকুৱাকৈ দহি বৰাকেইটা দিলে আৰু ভিতৰখিনি আৰু বেছি সফ্ট হয় এবাৰত মই এইখিনিয়ে দিছোঁ কাৰণ কিয় এবাৰত মানে যিখিনি আমি ইউজ কৰিম আজি খাবৰ বাবে সেইবাবে এইখিনি দিলোঁ মই পানীত আৰু বাকীখিনি মই ভাজি থৈ দিম আৰু এনেকুৱাকৈ থ'লে আৰু ভিতৰৰ পৰা মানে বেছি সফ্ট হয় এটা মই পানীত দি থলোঁ এইকেইটা মানে আজি ব্যৱহাৰ কৰিম আৰু এইকেইটা মই ভাজি এনেকুৱাকৈ থৈ দিম এটা ডিব্বাত প্লাষ্টিক ডিব্বাত থৈ দিম তেতিয়া আৰু যেতিয়া তেতিয়া মানে অলপ পানী দি গৰম অলপ কুহুমীয়া পানী দি খাব পৰা হৈ যায় আৰু তেতিয়া কিন্তু এনেকুৱাকৈ ফুলি যাব এতিয়া কিন্তু সাইজটো সৰু হৈ আছে মই এনেকুৱাকৈ এটা ডিব্বাত থৈ দিলোঁ আৰু এইবোৰ ফ্ৰিজত মানে ষ্ট'ৰ কৰি থ'ব পাৰি আৰু আজি এইখিনি মই ব্যৱহাৰ কৰিম সেইবাবে এইখিনি দিছোঁ পানী মোৰ এইফালে দহি বৰাও হৈ গ'ল মই দুটামান পানীত দি থৈ দিছোঁ আৰু দুটামান টিফিন বাতিত থৈ দিছোঁ আৰু যিকেইটা মই পানীত দি থৈছোঁ সেইকেইটা কিন্তু মই আজিয়ে ব্যৱহাৰ কৰিম এইফালে মোৰ ভাত দালি তিতা কেৰেল ভাজি আৰু পনীৰো হৈ গ'ল আৰু এতিয়া মানে ৰাতিপুৱা সময়খিনিতে মানে এইখিনি কাম কৰি থ'লে আবেলিলৈ আৰু বেছি চিন্তা নকৰে আৰু মই কিন্তু দিনত যি বনাওঁ ৰাতিৰ বাবে সেই অলপ অলপ থৈ দিওঁ এতিয়া মই ইয়াতে বনাম দহি বৰাৰ মানে চাটটো বনাম আৰু গোটেই মছলা পাতি মই এইখিনিতে যোগাৰ কৰি লৈছোঁ ইয়াতে মই দহি বৰাখিনি পানী পাই এনেকুৱাকৈ চেপি লৈছোঁ ইমান ধুনীয়াকৈ মানে চফ্ট হৈ গৈছে আৰু এনেকুৱাকৈ দহি বৰা বনালে খুব ভাল হয় টেষ্টিও হয় আৰু মোৰ মছলা পাতি গোটেইখিনি মই যোগাৰ কৰিয়ে থৈ দিছোঁ তেতেলীৰ চাটনি আছে ধনিয়া পাত এইবিলাক পদিনা গোটেইখিনি চাটনি আছে আৰু ইয়াৰ ভাজা জিৰা পাওঁ মইতো 6 দিন 7 দিনমান আগৰ পৰা এইবোৰ মানে ৰেচিপি দিয়ে আছোঁ ইয়াতে লৈছোঁ প্লেট ইয়াতে দিলে দহি বৰাকেইটা খুব মানে চফ্ট হৈছে পানী ইমান ধুনীয়াকৈ সোমাইছে আৰু লগে লগে কিন্তু পানী দিলে খুব চফ্ট হয় আৰু ডাঙৰ ডাঙৰ হৈ যায় পানীৰ দিয়াৰ লগে লগে মই গোটেইকেইটা দহি বৰা ইয়াতে লৈ ল'লোঁ ইয়াতে দিছোঁ দৈ ইয়াতে কিন্তু মই অলপ চেনি দি দিছোঁ দৈখিনি অলপ মিঠা কৰি লৈছোঁ আৰু এই দৈৰ ভিডিঅ'টো মোৰ চেনেলত দিয়া আছে
মই শ্বৰ্টত আপলোড কৰি দিছোঁ দৈ কেনেকুৱাকৈ বনাব পাৰি ঘৰতে মই অলপ দৈ বেছিকৈ ভাল পাওঁ বাবে অলপ বেছিকৈ দৈ দিছোঁ আৰু ইয়াত মই কিন্তু অলপ পাউডাৰ চেনিও দি লৈছোঁ মিঠা মিঠা হ'লে দহি বৰাৰ স্বাদটো খাই খুব ভাল লাগে ইয়াতে দিছোঁ তেতেলীৰ চাটনি এইবোৰ কিন্তু মোৰ চেনেলত দিয়াই আছে আৰু এনেকুৱাকৈ বনালে পুৰা দোকানৰ দৰে হয় ইয়াতে দিছোঁ পদিনা চাটনি আপোনালোকে যদি চাটনি বেছিকৈ খাই বেছিকৈ দিব মই অলপ কম কমকৈ দিছোঁ আৰু মোৰ চাটনিটো অলপ গোটা সেইবাবে মই অলপ কম কমকৈ লৈছোঁ আৰু ইয়াতে পানী দিওঁ মানে চাটনিটো ইয়াতে দহি বৰাত দিব পাৰি পানীৰ লগত চাটনি মিক্স কৰি মই অলপ গোটা গোটাকৈ দিছোঁ ইয়াত দিলোঁ পদিনা চাটনি ইয়াত লৈছে ধনিয়া পাতৰ চাটনি এইবোৰ কিন্তু চব মোৰ চেনেলত দিয়া আছে ইয়াতে দিছোঁ অলপ ৰঙা জলকীয়া পাউডাৰ এনেকুৱাকৈ চৌতেলি যাতে দেখাটো ধুনীয়া হয় আৰু এনেকুৱাকৈ দিলে অলপমান কালাৰটো ভাল লাগে আৰু ইয়াত লৈছে ভাজা জিৰা পাউডাৰ এইবোৰ কিন্তু মই চেনেলত দিয়ে দিছোঁ আগতে আপোনালোকে চোৱা নাই যদি তাতেও চাই ল'ব পাৰে এয়া দিলোঁ জিৰা পাউডাৰ আৰু নিমখ লাগে যদি অলপ দি ল'ব মোৰ কিন্তু দহি বৰাত ঠিকেই নিমখ আছে এইবাবে মই আৰু নিদিলোঁ এয়া মোৰ দহি বৰা চাট ৰেডি হৈ গ'ল এয়া মোৰ দহি বৰা চাট ৰেডি আৰু এনেকুৱাকৈ ঘৰতে বনালে খুব সুবিধা হয় আৰু চাটনি তাটনিটো আমাৰ ঘৰত সকলোৰে ঘৰতে থাকে আৰু ঘৰতে বনালে যিকোনো বস্তুৱে অলপ হেল্ডি হয় এয়া দহি বৰা চাট ৰেডি এয়া মোৰ দহি বৰা চাট ৰেডি হৈ গ'ল এনেকুৱাকৈ বনালে খুব টেষ্টি হয় আৰু হেল্ডিও হয় আৰু এইবোৰ ৰেচিপি মানে তেতেলীৰ আচাৰৰ ৰেচিপিটো মোৰ দিয়া আছে এইবোৰ কিন্তু মই বহুতে আগতে বনাইছিলোঁ 1 মাহমান হৈ গ'ল মই ফ্ৰিজত এনেকুৱাকৈ ষ্ট'ৰ কৰি থৈ দিওঁ আৰু চাটনিবোৰো মই এনেকুৱাকৈ থৈ দিওঁ মানে সৰু সৰু ডিব্বাত এনেকুৱাকৈ মানে মোৰ সৰু সৰু ডিব্বা বহুতখিনি ফ্ৰিজত মানে আছে যিকোনো চাটনি মই বনালে অলপ অলপ ষ্ট'ৰ কৰিয়ে থওঁ আৰু এইবাৰ কিন্তু মই মানে কমকৈ বনালোঁ হোলী বুলি এয়া দহি বৰা বনালোঁ আৰু অলপ ভুজিয়া বনালোঁ এয়া মোৰ হোলীৰ এইবাৰ প্ৰিপেৰেশ্যন আৰু কাৰণ কি মোৰ ছোৱালীটো থাকিলে মই 6-7টামান আইটেম বনাওঁ কিন্তু বাবু ইমান এটা এইবোৰ বস্তু প্ৰতি ইমান এটা মানে নাখায় মোৰ ছোৱালীটো থাকিলে এইবোৰ বস্তু খাই বেছি ভাল পায় আৰু আজিৰ ভিডিঅ' বা আজিৰ ৰেচিপি চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব আজিৰ বাবে আহোঁ থেংক ইউ বাই